হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি এটা নতুন মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই মিনি ব্লগটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ MLA আৱাসিক কলনীৰ পৰা দিছপুৰ। তালৈ আমি গৈছিলোঁ। আমি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ ওচৰলৈ এটা সঁজাতি দল গৈছিলোঁ। আমি তেখেতক লগ কৰিলোঁ, তেখেতৰ ওচৰলৈ গ'লোঁ। তেওঁলোকৰ লগত আমি বিশেষ কিছুমান আমাৰ কাৰণত আমি গৈছিলোঁ, কাৰণবোৰ আমি আলোচনা কৰিলোঁ। আপোনালোকে মই দুটামান সৰু সৰু ক্লিপ দেখুৱাইছোঁ, আপোনালোকে চাওক। এই আপাহতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ 95 নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়ালৈ। তেখেতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক সাক্ষাৎ কৰা যিখন আমাক সৌভাগ্য প্ৰদান কৰিলে, তাৰ বাবে আমি তেখেতলৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আছিলোঁ বিধায়ক কলনী পুৰণা, তাত আমাৰ থকা খোৱা ব্যৱস্থা সকলোবোৰ সুন্দৰভাৱে আয়োজন হৈছিল। আমি পীযুষ হাজৰিকাদেৱৰ ওচৰলৈ গ'লোঁ। তাত তেওঁলোকে বৰ সুন্দৰভাৱে আমাক আপ্যায়নো কৰিলে। আমি সহকৰ্মী, আমাৰ যিসকল লগৰীয়া আছিল, আমি সকলোৱে মাননীয় মন্ত্ৰীদেৱৰ লগত আমাৰ কথা বতৰা হ'ল। কিছু চিকিউৰিটি কাৰণৰ কাৰণে আমি সেই ক্লিপটো ল'ব নোৱাৰাৰ বাবে মই দুখিত তেখেতৰ লগত হোৱা আলোচনাসমূহ। তথাপিও দেখুৱাইছোঁ তেওঁৰ অফিচটো কেনেকুৱা। এয়া আপোনালোকে দেখিবলৈ পাইছে, সকলো MLA এখন এটা ফ্ৰেমত আছে। তাৰপাছত আমি সকলোৱে সুন্দৰভাৱে সভাখন অনুষ্ঠিত হৈ যোৱাৰ পিছত এটা বৰ ধুনীয়া সুন্দৰ আপ্যায়নে আমাক বিদায় দিয়ে।